পাইপ দিলেহে পানী যাব। পাইপ দিলেহে পানীটো যাব। সেয়াও দিয়া নাই। সেয়াও দিয়া নাই, 4-5 ঘৰ দিয়াই নাই। চৰকাৰে একো ব্যৱস্থা কৰা নাই। চৰকাৰে একো ব্যৱস্থা কৰা নাই। সিফালে ইমান টকা বৰবাদ কৰিছে, কিন্তু আমাক পানীৰ সুবিধা দিয়া নাই। ইমান টকা বৰবাদ কৰিছে, কিন্তু আমাক পানীটোৰ সুবিধা দিয়া নাই। 10 বছৰে সম্পূৰ্ণ নহল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ 1.5 কোটি টকীয়া পানী যোগান আঁচনি। ইমান দিন হৈ গ'ল, 10 বছৰৰ পিছত এদিন পানী দিছে। পানী দিয়াৰ পিছত আজি কোপতি শ্ৰমিক ৰাইজৰ ঘৰে ঘৰে নগল বিশুদ্ধ খোৱা পানী। ঠিকাদাৰৰ মইমতালিৰ বাবে এটুপি খোৱা পানীৰ পৰা বঞ্চিত শ্ৰমিক ৰাইজ। মদৰ আড্ডালৈ পৰিণত পানী যোগান আঁচনি। ঘৰ ঘৰ নল ঘৰ ঘৰ জল এই শ্লোগানেৰে জল জীৱন আঁচনিৰ জৰিয়তে বিশুদ্ধ খোৱা পানী যোগানৰ সংকল্প লৈছিল কেন্দ্ৰীয় চৰকাৰে। ঠিকাদাৰৰ মইমতালি আৰু অতি নিম্নমানৰ কামৰ বাবে এটুপি খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে নীলপুৰ চাহ বাগিচাৰ শ্ৰমিক ৰাইজ। ঘৰ ঘৰ নল ঘৰ ঘৰ জল এই শ্লোগানেৰে প্ৰতি ঘৰতে জল জীৱন আঁচনিৰ জৰিয়তে বিশুদ্ধ খোৱা পানী যোগানৰ সংকল্প লৈছিল কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ৰাজ্য চৰকাৰৰ এই পানী যোগান আঁচনি কাৰ্যকৰী কৰাৰ বাবে অধিক তৎপৰ হৈ পৰা দেখা গৈছিল। ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই আঁচনিৰ কাম চলি আছে। কিন্তু ঠিকাদাৰৰ নিম্নমানৰ কামৰ বাবে এতিয়া জিয়াটো ভুগিব লগা হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ গাতে লাগি থকা নীলপুৰ চাহ বাগিচাৰ শ্ৰমিক ৰাইজে। বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ পৰা ৰাইজে কোনো সুফল নোপোৱাত ক্ষোভৰ উদগিৰণ হোৱা পৰিলক্ষিত হৈছে। অভিযোগ অনুসৰি বিভাগীয় বিষয়াৰ দায়িত্বহীনতা, ঠিকাদাৰৰ চৰম গাফিলতি আৰু নিম্নমানৰ কামৰ বাবে এই বাগিচাৰখনত ধোঁৱাচাঙত উঠিল প্ৰধানমন্ত্ৰীৰ সপোনৰ আঁচনি। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা ঠিকা লাভ কৰি 10 বছৰ পূৰ্বে ঠিকাদাৰে প্ৰায় 1.5 কোটি টকাৰে নিৰ্মাণ কৰা আঁচনিটোৰ আজি পৰ্যন্ত অসম্পূৰ্ণ হৈ থকাৰ লগতে নিৰ্মাণ কৰা প্ৰতিটো কামতে আছে বিসংগতি। উল্লেখযোগ্য যে 2016 চনতে 28 ফেব্ৰুৱাৰীত তনানীতন্ত বিধায়ক প্ৰবীণ হাজৰিকাই আধাৰশিলা স্থাপন কৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এই পানী যোগান আঁচনিটোৰ ফালৰ পৰা এবাৰ পানী দিয়াৰ ব্যৱস্থা কৰিছিল যদিও অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰৰ বাবে পাইপ ফুটি বানপানী সদৃশ পৰিৱেশৰ সৃষ্টি হৈছিল। এই সমগ্ৰ অভিযোগ জনস্বাস্থ্য কাৰিকৰী বিভাগক অৱগত কৰাৰ পাছতো চকু নপৰিল বিভাগীয় কৰ্তৃপক্ষৰ। মন্তব্য যে বৰ্তমান মদৰ আড্ডাস্থলীলৈ পৰিণত হৈছে উক্ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিটো। এতিয়া এইসকল দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ আৰু চকুমুদা কুলিৰ ভাও দিয়া বিভাগীয় বিষয়াৰ ওপৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব। আজি 10 বছৰ উকলি যোৱাৰ পিছতো আজিলৈকে ইয়াত পানী যোগান নহ'ল আৰু আমাৰ বাগিচাত নীলপুৰ চাহ বাগিচাত এই পানীৰ সমস্যাটো এটা ডাঙৰ সমস্যা। কাৰণ খুব বাগিচা কৰ্তৃপক্ষও আমাক পানীৰ ইয়াত যিটো ব্যৱস্থা কৰিব লাগিছিল সিমানখিনি কৰা নাই। টিউবৱেল কেইটামান খালি 2-4 ঘৰৰ পইণ্টত দি দিছে, তাৰপিছত আৰু এইবিলাক বেয়াই হৈ থাকে, কিবাই হৈ থাকে। ইয়াৰ মানুহে জীয়াতো ভুগিব লগা হৈছে আজি স্বাধীনতাৰ ইমান বছৰৰ পিছতো এই পানীটো পালৈ। আৰু এইফালে মানে কোটি কোটি টকা চৰকাৰে খৰচ কৰি আছে, বিনন্দিনীয়ে ঝুমৰ হৈ আছে, কিবা হৈ আছে, কিন্তু যিটো পানীৰ আচল মৌলিক সমস্যা সেই সমস্যাটোকে সমাধান কৰিব পাৰে। কিমান টকাৰ আঁচনি আছে এইটো? প্ৰায় 1.5 কোটি টকাৰ স্কিম। কেতিয়াবা 2016 চনতে ইয়াক আধাৰশিলা ৰখা হৈছিলে। তেতিয়া প্ৰাক্তন মন্ত্ৰী অসম গণ পৰিষদ দলৰ বিধায়ক আছিল শ্ৰীযুত প্ৰবীণ হাজৰিকাদেৱে। তেখেতৰ প্ৰচেষ্টাতে ইয়াত পানী যোগান আঁচনিটো অনা হৈছিলে। ৰাইজৰ অসুবিধা অভিযোগ উঠিছে যে একে নিম্নমানৰ কাম মানে ইয়াত কাম যি ঠিকাদাৰে কাম ভাগ কৰিলে সেইটো অতি নিম্নমানৰ। ইমান ওচৰত পাব্লিক হেল্থৰ অফিচটো ইয়াত আছে, প্ৰায় মানে 300-400 মিটাৰ দূৰত পাব্লিক হেল্থৰ পিছফালে এই স্কিম, কিন্তু আজিলৈকে এই চালকীয় অৱস্থা নহ'ল। এই ক্ষেত্ৰত অভিযোগ মানে দিয়া হৈছিল নেকি? এই ক্ষেত্ৰত মানে বিভাগীয় কৰ্তৃপক্ষৰ নিশ্চয় গাফিলতি আছে। তেওঁলোকে ঠিকাদাৰক কিবা কৰা নাই। তেওঁলোকে ঠিকাদাৰক কি ধৰণৰ পইচা পাতি দিছে নাই দিয়া এইটো আমি ক'ব নোৱাৰোঁ, কিন্তু কাম অতি নিম্নমানৰ হোৱাৰ ফলত এদিনে মাত্ৰ পানী চলালে, সেইদিনাই গোটেইটো ইয়াত বানপানী হ'ল। গোটেই পাইপ চাইপ ফাটি মানে যিমান দলৈকে এই
পাইপবিলাক বহাব লাগিছিলে সিমান দলৈকে নবহালে তেওঁলোকে আৰু খুব নিম্নমানৰ পাইপ ব্যৱহাৰ কৰাৰ ফলত এদিনতে পাইপবিলাক বাষ্ট হৈ গ'ল ফলত মানে য'তে ত'তে পানী সেইদিনাখন বানপানী হ'ল তাৰ পিছৰ পৰা আজি কত বছৰ ধৰি প্ৰায় 10 বছৰ ধৰি এই স্কিম তেনেকৈ পৰি আছে বঞ্চিত হৈ আছে ৰাইজ আৰু ৰাইজ মানে দুৰ্ভোগ ভুগি আছে বঞ্চিত হয় সেইটো আমাৰ বাবে বৰ দুৰ্ভাগ্যজনক কথা আৰু আমি চৰকাৰক দাবী জনাওঁ যে অতি সোনকালে এই ক্ষেত্ৰত তেওঁলোকে দৃষ্টিগোচৰ হওক আৰু তেওঁলোকক মানে ব্যৱস্থা লওক বিভাগীয় কৰ্তৃপক্ষে ব্যৱস্থা লওক আৰু এই নিম্নমানৰ বাদে পৰিৱৰ্তে যাতে ভালকৈ কামবিলাক কৰে ঠিকাদাৰকো ভালকৈ কৰায় আৰু ৰাইজে যাতে পানী ভাগ পায় তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ তাৰ গতিকে এইখিনি হ'ব লাগে আৰু মই বেছি নকওঁ মাত্ৰ আমি পানী যোগান ইয়াত পালে আমি সুখী হ'ম ধন্যবাদ বিশ্বনাথৰ পৰা হোমেন বৰ্মনৰ সহযোগত নিউজ ডেস্ক এনি টক্স এনি টক্স সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত